নমস্কাৰ NMMS স্কলাৰশ্বিপ 2021 নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ 2021 যেটো তোমাৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কলাৰশ্বিপ হয় হেতু তোমাৰ অসমৰ কাৰণে বৰ্তমান স্কলাৰশ্বিপ পৰ্টেলটো ওপেন হৈছে বেলেগ ষ্টেটৰ কাৰণে হৈছে আমি অসমৰ বিষয়ে আলোচনা কৰিম এটো এটা তোমাৰ মেৰিট কাম স্কলাৰশ্বিপ হয় ইয়াত তোমাৰ এটা এন্ট্ৰেন্স দিব লাগিব থ্ৰু দ্যাট এন্ট্ৰেন্স যদি তোমালোকে পাস কৰা তেতিয়া তোমালোকে স্কলাৰশ্বিপটো পাবা আৰু স্কলাৰশ্বিপৰ তোমাৰ যেটো টাইম ডিউৰেচন হয় হেতু 4 ইয়াৰ্স হয় টোটাল অৰ্থাৎ বৰ্তমান যেটো এটো স্কলাৰশ্বিপটো তুমি ক্লাছ 8 অৰ এজ এ ক্লাছ 8 ষ্টুডেন্ট হৈহে এপ্লাই কৰিব পাৰিবা গতিকে কি হয় কি নাই ডিটেইলছখিনি আমি চাম সো ইয়াত কি কলে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম হেজ ৰিলিজড দ্য অফিচিয়েল নোটিফিকেশন অফ চেন্ট্ৰেলি স্পন্সৰ্ড নেশ্যনেল মেৰিট কাম means come merit scholarship scheme for the financial year 21-22 অর্থাৎ 21 আৰু 22 চনৰ কাৰণে দিছে NMMS scholarship are awarded to the gifted or meritorious student studying as regular student in class 9 10 11 12 in a government aided and local body schools whose parental income are not more than 1.5 lakhs মানে তোমাৰ family income এবছৰ 1,05,000 50,000 কম হ'ব লাগিব দেন কি কৈছে eligible candidate can apply to the online national scholarship portal and যেটো তোমাৰ NSP portal হয় আগত যিমানখিনি মই ভিডিও দিছো স্কলাৰশ্বিপৰ সকলো তোমাৰ এটো পৰ্টেলৰ জৰিয়তে এপ্লাই কৰিব লাগে or may apply by the visiting the www.madhyamik.assam.gov.in আৰু madhyamik.assam.gov.in যেটো ওয়েবসাইট হয় তাতো তোমালোকৰ ইয়াৰ লিংকটো পাই যাবা সো NMMS Assam Scholarship Overview of their details নামটো কলে নডেল এজেন্সি হিউম্যান ৰিসোৰ্স মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স গভৰ্নমেন্ট অফ ইন্ডিয়া নেশ্যনেল লেভেলৰ এক্সাম হ'ব ক্লাছ 8 ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্টে হিটো দিব পাৰিবা এপ্লিকেশন মেথডটো অনলাইন হ'ব অনলাইন এপ্লাই কৰিব লাগিব নাম্বাৰ অফ স্কলাৰশ্বিপ অসমৰ কাৰণে আছে টোটাল 2411টা 2411 জন ক্যান্ডিডেটে অসমৰ কাৰণে এই স্কলাৰশ্বিপটো পাব এইটো সেশনত সো ডেট অফ এক্সামিনেশন ডিসেম্বৰ 21 অৰ জানুৱাৰী 22 মানে এই বছৰ লাষ্টত বা অহা বছৰ আৰম্ভণিতে পৰীক্ষাটো হ'ব সো ক্যাটেগৰি ওয়াইজ কি দিয়া আছে অসমৰ কাৰণে যেটো 2411টা সিট আছে তাত তোমাৰ ৰিজাৰ্ভেশন আছে 15% SC পাব 7.5% ST পাব এন্ড PWD কাৰণে 4% ইয়াৰ যেটো স্কলাৰশ্বিপৰ তুমি পইচাটো কেনেকৈ পাবা হেতু হৈছে তোমাৰ 12000 পাৰ এনাম অৰ্থাৎ মান্থলি 1000 কে তুমি স্কলাৰশ্বিপটো পাবা minimum eligibility criteria for the scholarship class student of the class 8 studying in the government local body and govt aided are only eligible class 8 or student যিসকলে গভৰ্নমেন্ট স্কুলত পঢ়ি আছে বা লোকাল বডিত কোনবা পঢ়ি আছে আৰু গভৰ্নমেন্ট aided schools they are eligible marks অতি ইম্পৰ্টেন্ট হয় মার্কসৰ পাৰ্টটো ভালকৈ চাবা মিনিমাম 55% মার্কস অর ইকুইভ্যালেন্ট গ্রেড ইন ক্লাস 7 এক্সামিনেশন ইজ নিডেড ফর এপিয়ারিং মানে তুমি ক্লাস 8 অর স্টুডেন্ট হয় যেটা তুমি এক্সামটো দিবা তুমি ক্লাস 7 ত 55% মিনিমাম পাব লাগিব তেতিয়াহে তুমি এক্সামটো দিব পাৰিবা 5% লেস ফর ST and ST স্টুডেন্ট SC আৰু ST স্টুডেন্টে 50% পালেও দিব পাৰিব The awardees should get minimum 55% marks in class 9 and 11 Class 9 আৰু class 11 ত তুমি 55% marks পাই থাকিব লাগিব and 60% in class 10 for continuation of scholarship relaxable for the 5% for ST in the next higher classes মানে কি কলে 55% তুমি 9 আৰু 11 ত পাব লাগিব দেন তুমি 60% ক্লাস 10 ত পাব লাগিব তেতিয়া তুমি এই 4 বছৰৰ কাৰণে 12 লৈকে তুমি স্কলাৰশ্বিপটো পাবা যেটো তুমি টাইমলি ৰিনিউ কৰিব লাগিব সো আৰু ৰিলেক্সেশনটো দিয়া আছে 5% ST কাৰণে ফ্যামিলি ইনকাম অলৰেডি কলো not more than 1.5 lakhs type of the school student studying as regular student in class 9 10 11 12 in a government aided or local body school for the maximum period of 4 years মানে 8 ত তুমি এক্সামটো দিলা যদি তুমি ক্লিয়াৰ কৰা 4 বছৰৰ কাৰণে পাবা তাৰ কন্ডিশনটো হ'ব তুমি ক্লাস 9 আৰু ক্লাস 11 তুমি 55% পাই থাকিব লাগিব এন্ড ক্লাস 10 তুমি 60% পাব লাগিব তেতিয়া তুমি 4 বছৰৰ কাৰণে সম্পূৰ্ণ স্কলাৰশ্বিপটো পাই থাকিবা হু cannot apply কোনে ইয়াত এপ্লাই কৰিব নোৱাৰে Students studying in private schools to appear in the scholarship examination but they won't be eligible for the scholarship প্ৰাইভেট স্কুলত যদি তুমি পঢ়ি আছা দিব পাৰা এটো কাৰণে কিন্তু তোমালোকে স্কলাৰশ্বিপটো নোপোৱা গতিকে যদি এনে নিজৰ অভিজ্ঞতাৰ কাৰণে দিব বিচাৰিছা দিব পাৰা কিন্তু প্ৰাইভেট স্কুলৰ স্কলাৰশ্বিপটো নাপায় The students studying in কেন্দ্ৰীয় বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় are not entitled to get this scholarship যিসকল কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰ নৱোদয় বিদ্যালয়ত আছে তেওঁলোকেও এটো স্কলাৰশ্বিপটো নাপায় Students studying in residential schools run by the state government institution
where facilities like boarding, lodging, and education are provided, and students studying in private schools are also not eligible for a scholarship under the scheme. Eto সম্পূৰ্ণভাৱে গভৰ্ণমেণ্ট স্কুলৰ কাৰণে হয়, এটো প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টে এটো কেতিয়াও নাপায়। So selection process for NMMS, so ইয়াৰ processটো কি হ'ব পাৰে, written examination of multiple choice question scheme, এটো তোমাৰ লাষ্ট ইয়াৰত যেটো ডেট দিছে হেতু ডেটত হৈছিলে, গতিকে ইয়াত হেখিনি লিখি দিছে, কিন্তু তোমালোকৰ 8ৰ ষ্টুডেণ্টৰ কাৰণে এবাৰ এক্সামটো এই বছৰ ডিসেম্বৰ আৰু জানুৱাৰীত হ'ব। কুৱেশ্যন পেপাৰ উইল বি both Assamese and English medium only, যেটো অসমৰ কাৰণে অসমীয়া আৰু ইংলিছ মিডিয়াম দুটা মিডিয়াম থাকিব। The OMR sheet shall be OMR sheet will be given in English medium, তুমি OMR sheetত কৰিব লাগিব, OMR টো only English mediumত থাকিব। Previous 2 years question paper are available in Bidyarthi app at Google Play Store. Google Play Store pa tumaluke Bidyarthi app to download korle tamar last 2 years or question paper tumaluke pai jaba. Children with disability will be give extra time as applicable. Jihokol physically teoluke disabled boli koa goisile teolukok, so hetu teolukok extra time dibo. There are two types of two papers, mental ability test যেটো ম্যাথ বুলি কোৱা হয় and scholastic aptitude test যেটো সেট বুলি কোৱা হয়। গতিকে দুখন হ'ব ম্যাথ MAT আৰু SAT 90 মাৰ্কছৰ পৰীক্ষা হ'ব। For selecting the student, the following condition may apply. The student must pass both tests, math আৰু set দুইটা তোমালোকে পাস কৰিব লাগিব, at least 40% marks in the aggregate and taken together for the two tests, দুইটা পাছত টেষ্টতে তোমালোকে 40% পাব লাগিব, ST SC কাৰণে 32%. The student must have scored at least 55% marks or equivalent grade in class 8 examination or 50% in ST SC student. কিন্তু 8ত তোমালোকে 55% পাব লাগিব, ST SC 50% পালেও হৈ যাব। সো NMS যদি স্কলাৰশ্বিপ হয়, এপ্লিকেশ্যন ফিজ এটা আছে, আনৰিজাৰ্ভ OBC কাৰণে 200 টকা, ST SC কাৰণে 180, PWD কাৰণে 175, আৰু পেমেন্টটো অনলাইনে হ'ব, অনলাইন পেমেন্ট কৰিব লাগিব। হাউ টু এপ্লাই ফৰ দ্য NMMS স্কুল আসাম স্কলাৰশ্বিপ দিয়া আছে। এপ্লিকেশ্যন প্ৰসেছ অফ নেশ্যনেল মেৰিট কাম স্কলাৰশ্বিপ পৰ্টেল হেজ বিন মেড অনলাইন। ষ্টুডেণ্ট কেন ডাউনলোড দ্য বিদ্যাৰ্থী এপ ফ্ৰম দ্য প্লে ষ্ট'ৰ বা বিদ্যাৰ্থী এপটোৰ পৰা তোমালোকে ডিটেইলছটো পাই যাবা। মোৰ অভাৰ দে কেন এপ্লাই টু দ্য গভৰ্ণমেণ্ট অফিচিয়েল মাধ্যমিক.assam.gov.in, তোমালোকে বিদ্যাৰ্থী এপৰ জৰিয়তে কৰিব পাৰা, নহ'লে মাধ্যমিক.assam.gov.in ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব পাৰা। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন ফৰ দি স্কলাৰশ্বিপ বাই ভিজিটিং দ্য অফিচিয়েল পৰ্টেল। তো তাত যাবা, ইম্পৰ্টেণ্ট ৱেব লিংক পাবা, অনলাইন এপ্লিকেশ্যন পাবা, ৰেজিষ্টাৰ নাও পাবা, যিটো অলৰেডি মই স্কলাৰশ্বিপৰ ডিটেইলছত কৈ আছোঁ কি প্ৰচেছে কৰিব লাগে। তাত যি ডকুমেণ্ট আপলোড কৰিব লাগে সেইখিনি আপলোড কৰিবা, কাৰেক্টলি কৰিবা। আৰু যিহেতু ক্লাছ 8ৰ ষ্টুডেণ্ট হয়, যদি তোমালোকে নোৱাৰা কোন ছিনিয়ৰ কাৰোবাৰ হেল্প ল'বা, নহ'লে তোমাৰ কম্পিউটাৰ কেফেত গৈ তোমালোকে ভালকৈ এপ্লাই কৰিবা, যদি তোমালোকৰ গোটেই ক্ৰাইটেৰিয়াখিনি মিলে। চ' ডকুমেণ্ট কি দিব লাগে দিয়া আছে, স্কেন কপি অফ দ্য কেণ্ডিডেট ফটোগ্ৰাফ দিব লাগিব, কেণ্ডিডেট ছিগনেচাৰ দিব লাগিব, কপি যদি তোমাৰ কোনো কেটেগৰী থাকে কেটেগৰী লিষ্টটো দিব লাগিব, ST OBC যি হয়, স্কেন কপি দিব লাগিব, আৰু ডিক্লেৰেশ্যন দিব লাগিব, সেল্ফ ডিক্লেৰেশ্যন সেইটো দিব লাগিব, এণ্ড দেন মষ্ট প্ৰবেবলি ফেমিলি ইনকাম চাৰ্টিফিকেটটো ইয়াত দিব লাগিব। আৰু ষ্টাৰ্টিং ডেট 1 অক্টোবৰৰ পৰাই হৈ আছে এইটো, আৰু এইটো তোমাৰ 30 অক্টোবৰত শেষ হ'ব, আৰু বেছিদিন নাই। যিসকলে কৰা নাই কৰা, ডিচেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত এক্সাম হ'ব, এডমিট কাৰ্ডটো সময়ত জনাব। গতিকে সেইটোৱে কথা, যিসকলে ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছে কৰিব পাৰা, কাৰণ যিহেতু স্কলাৰশ্বিপটো 4 ইয়াৰ্ছৰ কাৰণে হয়, গতিকে সেইটো কাৰণে যথেষ্ট সুবিধা হয়। অলপমান তোমাৰ স্কলাৰশ্বিপৰ এমাউণ্টটো কম যদিও লং ডিউৰেশ্যনৰ কাৰণে তোমাৰ ভৱিষ্যতে এইটো ক্ষেত্ৰত সুবিধা হয়। গতিকে এইটোৱে ভিডিঅ'টো, যদি কিবা থাকে জনাবা। থেংক ইউ।